নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দুৰ্গতে এবাৰ ৰাহুল গান্ধীক পাপ্পু আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাহুল গান্ধী কেতিয়াও প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে তেওঁ সদায় পাপ্পু হৈ থাকিব দেশ চলাবলৈ নাজানে ৰাহুল গান্ধীক আপোনালোকে কোনো ভোট নিদিব আপোনালোকে সকলোৱে বিজেপিক ভোট দিয়ক ওয়াইনাট সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধীক এইবাৰ পাপ্পু আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধী হ'ব পাপ্পু এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছী সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে কেৰালাত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে গৰজিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছী সাংসদ ৰাহুল গান্ধীৰ এতিয়া কোনো কাম নাই ওয়াইনাট লোকসভা সমষ্টিত ৰাহুল গান্ধীক জয়ী কৰোৱাই লাভ নাই কংগ্ৰেছে কেৱল তুষ্টিকৰণৰ ৰাজনীতিহে চিনি পায় ভাৰতক বিশ্বগুৰু কেৱল নৰেন্দ্ৰ মোদীয়েহে বনাব পাৰিব দেশ চলাব কেৱল নৰেন্দ্ৰ মোদীয়ে জানে ৰাহুল গান্ধীয়ে নাজানে 400খন আসনেৰে দেশত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব অসমত মুছলিম লীগে মোক ধমকি দিলে মই জিন্নাৰ লগত মুছলিম লীগক পাকিস্তানলৈ পঠিয়াই দিম ৰাহুল গান্ধীয়ে সংসদত কেতিয়াও ওয়াইনাডৰ জনতাৰ সমস্যাৰ কথা কৈ নাপালে সাংসদ হৈ কোনো এটা প্ৰজেক্ট নানিলে ৰাহুল গান্ধীয়ে দিল্লীত গৈ ইলুইলু কৰি থাকে কংগ্ৰেছ আৰু সিপিএমে কেৰালাক আগুৱাই নিবলৈ হলে বিজেপিক ভোট দিব লাগিব ৰাইজে ৰাহুল গান্ধীক পৰাস্ত কৰিবলৈ সাজু হৈছে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ৰাহুল গান্ধীৰ বিৰুদ্ধে ওয়াইনাট লোকসভা সমষ্টিত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ ওপৰত দেখিবলৈ পোৱা গ'ল হিমন্ত বিশ্ব শৰ্মাক আৰু ওয়াইনাট লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে গৰজি উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ পবিত্ৰ শিক্ষাবৃত্তিত পুনৰ কালিমা হানিলে এইগৰাকী লম্পট অধ্যাপকে এইবাৰ অধ্যাপক আৰু ছাত্ৰীৰ গোপন ভিডিঅ' ভাইৰেল হ'ল মোবাইলে ঘটনাক লৈ গৰৈমাৰী এফ এ আহমেদ কলেজত উত্তপ্ত পৰিস্থিতি আৰু অধ্যাপকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলৰ এইবাৰ ছাত্ৰীৰ লগত অধ্যাপকৰ কুকৰ্মৰ ভিডিঅ' ভাইৰেল ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি মহাবিদ্যালয়ত আৰু এই ঘটনাক লৈ ওলাই আহিল মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী দৰ্শন বিভাগৰ অধ্যাপক ডক্টৰ সমেৰ আলী আহমেদৰ সৈতে ছাত্ৰীৰ ভাইৰেল হল ভিডিঅ' আৰু শিক্ষাৰ্থীয়ে অধ্যাপক সমেৰ আলীক সোধালে উত্তম মাধ্যম আৰু ঘটনাস্থলীত উপস্থিত হয় গৰৈমাৰী আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত পৰৱৰ্তী খবৰ লোকসভা নিৰ্বাচনত খাতা খুলিলে বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে এইগৰাকী বিজেপি প্ৰাৰ্থীয়ে নিৰ্বাচিত হল সাংসদ হিচাপে 2024 চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমখন আসন প্ৰায় নিশ্চিত হৈছে গুজৰাটৰ অন্তৰ্গত সুৰত সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বীৰে জয়লাভ কৰাৰ দিশে বিজেপি প্ৰাৰ্থী মুকেশ দলাল তথ্য অনুসৰি ইতিমধ্যে সুৰতৰ কংগ্ৰেছ প্ৰাৰ্থী নীলেশ কুম্ভনীৰ মনোনয়ন পত্ৰ বাতিল কৰা হৈছে কংগ্ৰেছৰ গুজৰাট ইউনিটৰ মুৰব্বী শক্তি সিংহ গহিলে দেওবাৰে এই সন্দৰ্ভত অভিযোগ কৰে যে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্দেশত চুৰত লোকসভা আসনৰ পৰা নীলেশ কুম্ভনীৰ মনোনয়ন পত্ৰ বাতিল কৰা হৈছে এই ঘটনাক গণতন্ত্ৰ হত্যা বুলি অভিহিত কৰে গহিলে প্ৰস্তাৱকৰ স্বাক্ষৰত অমিলৰ অভিযোগ উত্থাপন কৰি দলৰ প্ৰাৰ্থী নীলেশ কুম্ভনীৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব বুলি জনায় ইতিমধ্যে সুৰতৰ পৰা দলটোৰ বিকল্প প্ৰাৰ্থী সুৰেশ পথচালাৰ মনোনয়ন পত্ৰও বাতিল কৰা হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত কেৱল প্ৰপত্ৰত থকা প্ৰস্তাৱকৰ স্বাক্ষৰ তেওঁলোকৰ নহয় বুলি দাবী কৰিয়েই মনোনয়ন পত্ৰ বাতিল কৰিব নোৱাৰিব আনহাতে এই ক্ষেত্ৰত নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে প্ৰস্তাৱকসকলে শপতনামাত প্ৰকাশ কৰিছে যে তেওঁলোকে নিজে প্ৰপত্ৰত স্বাক্ষৰ কৰা নাই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালোক এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ
চেনেলটো সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখলধাৰ বৰষুণৰ পিছত এইবাৰ দেশত হিট ৱেভ। দেশৰ 11খন ৰাজ্যত গৰমে অতিক্ৰম কৰিলে 40 ডিগ্ৰী সেলসিয়াছ আৰু অসমকো দহিছে প্ৰচণ্ড গৰমে। দেশত বতৰৰ চৰম ৰূপ। মুখলধাৰ বৰষুণৰ পিছত এইবাৰ দেশত হিট ৱেভ। দেশৰ 11খন ৰাজ্যত গৰমে অতিক্ৰম কৰিলে 40 ডিগ্ৰী তাপমাত্ৰা। পশ্চিমবংগ, উৰিষ্যা, বিহাৰ, উত্তৰ প্ৰদেশত গৰমে ভংগ কৰিছে সকলো ৰেকৰ্ড। এপ্ৰিল মাহতে পৰিছে প্ৰচণ্ড গৰম। পশ্চিমবংগত গৰমৰ বাবে আগুৱাই দিয়া হৈছে স্কুলৰ গৰমৰ বন্ধ আৰু লগতে ঝাৰখণ্ড আৰু তামিলনাডুতো হিট ৱেভৰ এলাৰ্ট জাৰি কৰা হৈছে। এইকেইখন ৰাজ্যৰ লগতে বিগত কেইবাদিন ধৰি অসমকো প্ৰচণ্ড গৰমে দহিছে। পৰৱৰ্তী খবৰ, দেশৰ প্ৰতি মোহভংগ হৈছে একাংশ ভাৰতীয় নাগৰিকৰ। মাত্ৰ এটা বছৰতে প্ৰায় ৬৬,০০০ ভাৰতীয় লোকে লাভ কৰিছে আমেৰিকান নাগৰিকত্ব। প্ৰায় ৬৬,০০০ ভাৰতীয় এবছৰত আমেৰিকান নাগৰিকত্ব লাভ কৰিছে। আমেৰিকান নাগৰিকত্ব লাভৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় স্থানত আছে। এই ক্ষেত্ৰত আমেৰিকাৰ চুবুৰীয়া দেশ মেক্সিকো প্ৰথম স্থানত আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি 2022 চনত আমেৰিকাত বিদেশী বংশোদ্ভৱ লোকৰ সংখ্যা আছিল 4.6 কোটি, যিটো দেশৰ মুঠ জনসংখ্যাৰ 14%। সেই বছৰ মুঠ 9,59,380 জন লোকে আমেৰিকান নাগৰিকত্ব লাভ কৰিছিল। দেশ হিচাপে সৰ্বাধিক আমেৰিকান নাগৰিকত্ব পায় মেক্সিকোৱে, ভাৰত দ্বিতীয় স্থানত, আৰু ইয়াৰ পিছত আছে ফিলিপাইনছ, কিউবা আৰু ডমিনিকান ৰিপাব্লিক। শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি 2022 চনত মেক্সিকোৰ পৰা 1,28,878 জনে লাভ কৰিছে আমেৰিকান নাগৰিকত্ব। ভাৰতৰ পৰা 65,960 জন, ফিলিপাইনছৰ পৰা 53,413 জন, কিউবাৰ পৰা 46,913 জন, ডমিনিকান ৰিপাব্লিকৰ পৰা 34,525 জন, ভিয়েটনামৰ পৰা 33,246 জন আৰু চীনৰ পৰা অহা 27,000ৰো অধিক লোকে আমেৰিকাত নাগৰিকত্ব লাভ কৰে। CRSৰ প্ৰতিবেদন অনুসৰি 2023 চনলৈকে বিদেশী বংশোদ্ভৱ আমেৰিকানসকলৰ ভিতৰত 28,31,333 জন আছিল ভাৰতীয়, আনহাতে মেক্সিকোৰ আছিল 1,06,38,429 জন আৰু চীনৰ 22,25,447 জন লোক আছিল। পৰৱৰ্তী খবৰ, জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ আগবঢ়োৱা হৈছে পদ্মভূষণ সন্মান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি প্ৰদান কৰিলে এই সন্মান। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। গোবৰৰ পৰা এইবাৰ শীততাপ নিয়ন্ত্ৰিত সস্তীয়া ইটা নিৰ্মাণ কৰি উলিয়াইছে IIT ইন্দোৰে। IIT ইন্দোৰৰ গৱেষকসকলে গোবৰৰ পৰা এটা গোবিয়াৰ নামৰ প্ৰাকৃতিক ফমিং এজেণ্ট প্ৰস্তুত কৰিছে। আধুনিক নিৰ্মাণ সামগ্ৰী যেনে কংক্ৰিটৰ সৈতে যোগ কৰিলে গোবিয়াৰে ইয়াক যথেষ্ট লঘু কৰে, তাপ নিৰোধক উন্নত কৰে আৰু খৰচ হ্ৰাস কৰে। উল্লেখযোগ্য যে গোবিয়াৰ ভাৰতত বহনক্ষম নিৰ্মাণৰ বাবে সম্ভাৱ্য গেম চেঞ্জাৰ হ'বলৈ গৈ আছে। বৰ্তমান ব্যৱহৃত নিৰ্মাণ সামগ্ৰীতকৈও 24% সস্তা। ই গোবৰৰ প্ৰাকৃতিক অৱৰোধক গুণসমূহ একত্ৰিত কৰি গ্ৰীষ্মকালত ঘৰবোৰ ঠাণ্ডা আৰু শীতকালত উষ্ণ কৰি ৰখাত সহায় কৰে। গোবিয়াৰ প্ৰস্তুত কৰা দলটোৰ অধ্যাপক সন্দীপ চৌধুৰীয়ে কয় যে বজাৰত উপলব্ধ ৰঙা মাটিৰ ইটা আৰু ফ্লাই এছ ইটাৰ তুলনাত এই সামগ্ৰীয়ে উন্নত অৰ্থনীতি আৰু ভাল গুণসমূহ দেখুৱাইছে। যদিহে লাভক আৰ্থিক মূল্যলৈ ৰূপান্তৰিত কৰা হয় তেন্তে বৰ্তমানৰ তিতা গোবৰৰ কেজিত 1 টকাতকৈ কম মূল্যৰ পৰা আয় প্ৰতি কেজিত 4 টকালৈ বৃদ্ধি পাব পাৰে। গৱেষকসকলে এই উদ্ভাৱনী প্ৰযুক্তিটোক সুৰক্ষিত কৰাৰ বাবে পেটেণ্টো দাখিল কৰিছে আৰু ইয়াক ব্যৱহাৰ কৰি বিপদগামী গৰু ম'হৰ যত্ন লোৱা গোশালাসমূহৰ বাবে উপাৰ্জন সৃষ্টি কৰাৰ আশা কৰিছে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত পুনৰ বাজিছে যুদ্ধৰ দামামা। যিকোনো মুহূৰ্তত এই যুদ্ধই ল'ব পাৰে তৃতীয় বিশ্বযুদ্ধৰ ৰূপ। ইজৰাইলৰ ওপৰত পুনৰ 11টাকৈ ভয়ংকৰ আক্ৰমণ হিজবুল্লাৰ। হিজবুল্লাই নিক্ষেপ কৰিছে শ শ ৰকেট আৰু আনফালে ইৰানেও আমেৰিকাৰ সেনাৰ ঘাটিত চলাইছে ভয়ংকৰ আক্ৰমণ। ইজৰাইলৰ ওপৰত পুনৰ 11টাকৈ ভয়ংকৰ আক্ৰমণ হিজবুল্লাৰ।
একেদিনাই ইজৰাইলক 11 বাৰকৈ আক্ৰমণ হিজবুল্লাৰ। হিজবুল্লাই নিক্ষেপ কৰিছে শ শ ৰকেট, লগতে ড্ৰোনেৰেও চলাইছে ভয়ংকৰ আক্ৰমণ। উত্তৰ ইজৰাইলত ইজৰাইলী সেনাক লক্ষ্য কৰি লয় হিজবুল্লাই, আৰু আনফালে ইৰাণেও আমেৰিকাৰ সেনাৰ ঘাটিত চলায় আক্ৰমণ। চিৰিয়াত থকা আমেৰিকাৰ সেনাৰ ঘাটিত 5টাকৈ ৰকেট নিক্ষেপ কৰে ইৰাণী গোটে, আৰু এই ঘটনাক লৈ মধ্যপ্ৰাচ্যত এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, আৰু এই সমগ্ৰ ঘটনাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে সমগ্ৰ বিশ্ববাসীৰ। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে মোদীকা পৰিবাৰ। 17টা অভিযোগৰে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ দল। প্ৰধানমন্ত্ৰী মোদীকে ধৰি কেইবাজনো বিজেপি নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কংগ্ৰেছৰ।